ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ভেটাৰবন্ধত আছোঁ আৰু ভেটাৰবন্ধৰ 6 নম্বৰ ৱাৰ্ডত আছোঁ। আমি দেখুৱাম যেন কিমান উন্নয়ন হৈছে, ৰাস্তাৰ দুৰ্ভোগ পোৱাব লগা হৈছে। এই মুহূৰ্তত আমি দেখাব পাইছোঁ যেন এগৰাকী লোকক কিন্তু তেওঁলোকে লৈ গৈ আছে। ক'ত লৈ গৈ আছে আমি তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে ক'ত লৈ আপোনাৰ কথা নিয়ে মেডিকেল হসপিটাল রাস্তা নেই নাই, রাস্তা বইয়া নিয়ে আর রোগী তো রাস্তাঘাট গাড়ি ঘোড়া নাই, কিচ্ছু নাই। এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ এগৰাকী লোকক কাম হৈছে এই ৰাস্তাটা 4বার কাম হৈছে। হ্যাঁ জিপি 4বার কাম হৈছে কিন্তু খাসুজ হয় না, কিচ্ছু না। হ্যাঁ ও তো খালি ডলার দিয়া তারা মারিয়া পয়সা লিয়া গেল গিয়া এন্ডেগার কাম করে না, ঢুকে না। এটা 10 বছর তাই গাড়ি ঢুকে না, 10-15 বছর। এটা বেটারবন্ধ 6 নম্বর ওয়ার্ড জনতা এলপি স্কুল, জনতা এলপি স্কুল টু টাইবেল। হয়, আপোনালোকক আমি দেখুৱাইছোঁ তেওঁলোকে গৈ আছে এনেদৰেই। তেওঁলোকে আচলতে এগৰাকী অসুস্থ ৰোগী আৰু তেওঁ খোজকাঢ়ি যাব নোৱাৰে, গাড়ী সোমাব নোৱাৰে এইবোৰ এলেকালৈ। তেওঁলোকে এইগৰাকী লোক কিন্তু তেওঁলোকে লৈ গৈ আছে আৰু আমি আন এগৰাকী লোকক পাইছোঁ, তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। এভাবে কি এদিকে যাওয়া আসা কৰা হয়? হয় এনেই আৰু কি কৰিম, আৰু পথে নাই। আপোনালোকে দেখি পাইছে যিটো আছে এইটো আছে। আৰু এতিয়া বেমাৰ মানুহ কি কৰিম, লৈ যাবই লাগিব। এখেত এনেকাই লৈ যায়। এইটো আমাৰ ভাগ্য ভাল যে আপোনালোকক আহিছে, আপোনালোক ইয়াত আহিছে। ইয়াত আহি এইটো কাৰণে আমি ফাৰ্ষ্ট আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ এই গাঁৱৰ ফালৰ পৰা। ইয়াৰ বিধায়ক কোন আছে? ইয়াৰ বিধায়ক আমাৰ মাননীয় বিজয় মালাকাৰ মহোদয়। ইয়াৰ নেচায় নেকি, এইবোৰ ৰাস্তা নেচায় নেকি? তেওঁ চাই নে নেচাইতো এই মাটিবিলাকে কৈ আছে, পথে কৈ আছে চাই নে নেচায়। আমি একো কোনো কমপ্লেইন নাই আমাৰ। আপোনালোকে ক'ত গৈ আছে এই ৰোগীজনক লৈ? এই ৰোগীজনক লৈ তেখেত এই হস্পিটেলত গৈ আছে। আৰু মানে আমাৰ কি কওঁ, কিমান দিনৰ পৰা এই ৰাস্তাটো ইয়াত হেবিটেশ্যন মামাদিকাও। এই আপোনাৰ বয়স কিমান হলো? আমার তো 55 বছর। 55 বছৰ। আপোনাৰ জন্ম ক'ত? জন্ম এখানে। ইয়াতে এখেতৰ জন্ম ইয়াত। তাৰমানে 55 বছৰ আগৰ পৰা এই পথটো আছে, এই গাঁওখন আছে। হয়, আপোনালোকক আমি দেখুৱালোঁ এইখন পথৰ যি দৃশ্য। এগৰাকী যিহেতু ৰোগীক তেওঁলোকে লৈ গৈ আছে, আমি তেওঁলোকৰ সৈতে বেছি কথা নাপাতোঁ, কিয়নো এগৰাকী ৰোগী তেওঁ হাস্পাতাললৈ লৈ যাব লগা হয়। কিন্তু আপোনালোকক আমি দেখুৱাইছোঁ এয়া হৈছে ৰাস্তা, এয়া হৈছে প্ৰকৃত উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত বিজয় মালাকাৰ অৰ্থাৎ যিগৰাকী বিধায়ক আছে, এইগৰাকী বিধায়ক আমি সুধিবলৈ বিচাৰিছোঁ আপোনালোকে এইবোৰ নাচায় নেকি? এনেদৰেই যদি বাৰম্বাৰ তেওঁলোকে দুৰ্যোগৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় তেনেহ'লে তেওঁলোকে কেনেকৈ চলিব পাৰিব? এয়া নিশ্চিতভাৱে আমাৰ সদায় দৰ্শকসকলে গম পাইছে। এয়া হৈছে ৰাতাবাৰী, অৰ্থাৎ ৰাতাবাৰী অঞ্চলৰ যি লোকসকল আছে, লোকৰ যি দুৰ্দশা, এই দুৰ্দশাৰ প্ৰকৃত ছবি। এই মুহূৰ্তত আমি যেতিয়াই আহিছোঁ তেতিয়াই আমি এইগৰাকী লোকক আমি পাইছোঁ যেন তেওঁক হাস্পাতাললৈ লৈ যোৱা হৈছে। আৰু এনে এটা দৃশ্য সঁচাকৈ একেবাৰে দুখ লগা ছবি, কিয়নো আজিৰ দিনত বিজেপি চৰকাৰৰ দিনত এনে উন্নয়ন নোহোৱা এখন ঠাই আছে বুলি হঠাৎ কোনেও ভাবি ল'ব নোৱাৰে। কিন্তু আচলতে এয়াই হৈছে প্ৰকৃত ছবি, যি ছবি ND24ৰ আগত আজি আপোনালোকক আমি দেখুৱালোঁ কেনেকৈ উন্নয়ন হৈছে। আচলতে উন্নয়ন একো হোৱা নাই বুলি ক'লেও ভুল নহ'ব, কিয়নো আজিৰ দিনত এই ছবি সঁচা অৰ্থত দেখিব নোৱাৰা হ'ব লগা হৈছিলে, কিন্তু আজিৰ দিনত এইবোৰ ছবি আমি দেখিবলৈ পাইছোঁ। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।